AIUDFৰ পৰা নিলম্বনৰ পিছতে বিধায়ক নিজামুদ্দিন চৌধুৰীৰ প্ৰতিক্ৰিয়া পুত্ৰই ৰাইজৰ দলত যোগদান কৰাৰ বাবে AIUDFৰ পৰা নিলম্বনৰ অভিযোগ চৌধুৰীৰ নিলম্বন কৰাৰ বাবে আজমলক ধন্যবাদ জনোৱাৰ লগতে স্বাস্থ্য ভালে থাকিলে ২৬ত নিৰ্বাচন খেলিব বুলি মন্তব্য নিজামুদ্দিন চৌধুৰীৰ নিজামুদ্দিন চৌধুৰীক বাদ দি যদি AIUDFৰ ভাল হয় তেন্তে শুভেচ্ছা থাকিল বুলি উল্লেখ কৰে নিলম্বিত বিধায়কগৰাকীয়ে অন্যহাতে আজমলৰ অহংকাৰে পতনৰ লক্ষণ বুলি কটাক্ষ নিজামুদ্দিন চৌধুৰীৰ তিনদিন আগতে তিনদিন হৈছে এটা চকুত নোটিছ পাইছোঁ দলে মোক কৈছে যে মোৰ ল'ৰা আছে ল'ৰাটো ৰাইজৰ দলত গৈছে সেইটো যাবৰ কাৰণে কৈছে দলৰ বহুত ক্ষতি হৈছে চাওক আজিকালি আগতে মোৰ ল'ৰা সৰু আছিল আজিকালি ডাঙৰ হৈছে লেখাপঢ়া চেছ হৈছে উচ্চ শিক্ষিত ল'ৰা সি তাৰ এই স্বাধীন দেশত পাছ কৰা হয় কোনটো দল কৰিব সি নিজে জানে সি উকিল গগৈ ৰাইজৰ দলত গৈছে সেইটোৰ কাৰণে দলে মোৰ ওপৰত এইটো একশ্যন লৈছে সেইটো লোৱাৰ কাৰণে আমি বিয়া পাবা নাই আজি যদি আমাৰ নিচিনা এজন বিধায়কক যদি নিলম্বন কৰি যদি দলটো যদি বহুত ওপৰত যায় তেতিয়া মই মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ দিছোঁ ভাল কাম কৰিলে যে মোক নিলম্বন কৰিলে কৰাৰ পিছত যদি দলটো যদি বহুত ওপৰত যায় মানুহক যদি দেখাব বিচাৰে অসমৰ যে এইবিলাক মানুহৰ কাৰণে আমাৰ দলটো পিছত আছিলে এতিয়া আৰু একদম উত্থান হৈ যাব দলটো মই বিয়া নাপায় তাক ধন্যবাদ দিছোঁ